দক্ষিণ কামৰূপৰ শিক্ষাখণ্ডত নতুন সংযোজন। হনুমান জয়ন্তীৰ এই শুভক্ষণত দক্ষিণ কামৰূপৰ শিক্ষানুষ্ঠানবোৰৰ লগত নতুনকৈ সংযোজন হ'ল মিৰ্জাস্থিত সৰস্বতী হায়াৰ ছেকেণ্ডেৰী স্কুল। উক্ত শিক্ষানুষ্ঠানখন মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধিয়ে। উক্ত প্ৰতিষ্ঠানখনত অধ্যক্ষৰূপে যোগদান কৰে আমৰাংগা পৰিষদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ নগেন চন্দ্ৰ দাসে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 NE। দক্ষিণ কামৰূপৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত 1993 চনতে সৰস্বতী শিক্ষা নিকেতনৰ জন্ম হৈছিল। জন্ম লগ্নৰে পৰা সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত এই বিদ্যালয়খনে বিদ্যায়তনিক দিশত এক বিশেষ পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছিল আৰু এই বিদ্যালয়ৰ পৰা বিভিন্নজন ছাত্ৰ ছাত্ৰী সমাজৰ বিভিন্ন দিশত বা আমাৰ ৰাজ্যৰ বাহিৰতো ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে 25টা বছৰ ইতিমধ্যে অতিক্ৰম কৰি গৈছে। ৰূপালী জয়ন্তী বৰ্ষ অতি সুন্দৰভাৱে অসমৰ শিক্ষা জগতৰ বিশিষ্ট শিক্ষাবিদসকলক পণ্ডিতসকলক আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছে। আজি এটা অতি ভাল খবৰ। আজিৰ এই পবিত্ৰ দিনত হনুমান জয়ন্তী আৰু বহাগ মাহৰ 10 তাৰিখ, এই দিনটোতে সৰস্বতী শিক্ষা নিকেতনে এক নতুন যাত্ৰা, এক নতুন পথ আৰম্ভ কৰিবলৈ আগবাঢ়িছে। সেয়া হ'ল যে হাইস্কুলৰ 10ম শ্ৰেণী থকাৰ পিছত তেওঁলোকে একাদশ আৰু দ্বাদশ 11 and 12 এই কোৰ্চটো ইয়াত সন্নিৱিষ্ট কৰিছে আৰু আজি ইয়াত শুভাৰম্ভ কৰিবলৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আমি ভাবোঁ যিহেতুকে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল বা সমাজখনে আমি মেট্ৰিকৰ দেওনা 10th পাছ কৰাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলকো কওঁ যে উচ্চতৰ মাধ্যমিক পৰীক্ষাটোৱে হ'ল তেওঁলোকৰ জীৱনৰ নতুন পথ দিশ নিৰ্ণয় কৰাত এক ভূমিকা গ্ৰহণ কৰে আৰু সেইকাৰণে এই সৰস্বতী শিক্ষা নিকেতনে আৰম্ভ কৰা এই বৰ্ষৰ পৰা হায়াৰ ছেকেণ্ডাৰী যি ক্লাছ ইয়াৰ পৰাই 11-12 বিশেষকৈ 12 ক্লাছত এই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আৰু যথেষ্ট অধিক সুখ্যাতি অৰ্জন কৰি আমাৰ সমাজলৈ তেওঁলোকে অৱদান আগবঢ়াব আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আমাৰ এই সৰস্বতী শিক্ষা নিকেতনে পুনৰ উদ্যমৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিহুৱে যিসকলে নতুনকৈ নামভৰ্তি কৰিব তেওঁলোকে যাতে এই বিদ্যালয়খনৰ জৰিয়তে আমাৰ ৰাজ্যখনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হয়। তাকে ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ আৰু সৰস্বতী শিক্ষা নিকেতনৰ আমাৰ ডক্টৰ নগেন দাসৰ নেতৃত্বত তেখেত বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু তেখেতৰ নেতৃত্বত এই বিদ্যালয়খন পৰিচালনা হ'ব আৰু তাত আমাৰ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব এই বিদ্যালয়ৰে অধ্যক্ষাৰ দায়িত্বত থকা বাইদেৱে। গতিকে আমি আশা কৰিম যাতে আমি ভৱিষ্যতৰ দিনত আমি এটা আৰু বিশেষ ভাল পৰিৱেশ শিক্ষাৰ দিশত এই মিৰ্জা অঞ্চলত দক্ষিণ কামৰূপ অঞ্চলত গঢ় দিব পৰা যায়। সেইবাবে আজিৰ এই শুভ দিনত ইয়াৰ স্বত্বাধিকাৰী ডাইৰেক্টৰ অপুল গোস্বামীলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ পিতৃলৈ আমি আজিৰ এই পবিত্ৰ দিনত যিহেতুকে তেখেতৰ পিতৃয়ে এই বিদ্যালয় স্থাপন কৰিছিল সৰস্বতী শিক্ষা নিকেতন, তেখেতৰ বিধেয়ী আত্মাৰ চিৰ শান্তি কামনা কৰি মই মোৰ চমুভাষণৰ সামৰণি মাৰিছোঁ আৰু এই বিদ্যালয়খন আজিৰ পৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি ঘোষণা কৰিছোঁ।